শিক্ষাৰ্থীসকল আজি মই তোমালোকক পূৰ্ণ সংখ্যা পাঠটোৰ পূৰ্ণ সংখ্যাৰ হৰণৰ ধৰ্মৰ বিষয়ে কিছু কথা ক'বলৈ লৈছোঁ। এতিয়া মই প্ৰথমতে এটা উদাহৰণ লৈছোঁ চোৱা যে 725ক 40 ৰে হৰণ কৰিব লাগে। এতিয়া আমি ইয়াত হৰণটো কৰিছোঁ, কৰিলে আমি তোমালোকে ইতিমধ্যে জানা যে 725 এইটো ভাজ্য বুলি কয়, এইটো ভাজক, এইটো ভাগফল আৰু এইটো ভাগশেষ। আকৌ এইখিনিও তোমালোকে জানা যে ভাজক পূৰণ ভাগফল যোগ ভাগশেষ সমান ভাজ্য। তথাপিও আমি আকৌ এবাৰ মনত পেলাই লৈছোঁ যে কি কৰিছোঁ, ভাজক পূৰণ ভাগফল যোগ ভাগশেষ উলিয়াইছোঁ। ভাজক আছিল আমাৰ 14 লিখিছোঁ, ভাগফল 51 প্লাছ ভাগশেষ 11। এতিয়া 14 × 51 714 প্লাছ 11 ইজ ইকুৱেল টু 725 আৰু 725 আছিল ভাজ্য। তাৰমানে আমি কি পালোঁ যে ভাজ্য সমান, আমি এতিয়া চোৱা ভাজক পূৰণ ভাগফল যোগ ভাগশেষ এইটো কৰি গৈ কি পালোঁ, ভাজ্য পালোঁ। তাৰমানে আমি গম পালোঁ যে ভাজ্য সমান ভাজক পূৰণ ভাগফল যোগ ভাগশেষ। আৰু এইটো হ'ল এটা হৰণ অংকৰ 4টা অংশ, অৰ্থাৎ ভাজ্য, ভাজক, ভাগফল আৰু ভাগশেষৰ মাজত থকা সম্পৰ্ক। আৰু আমি যদি এই 4টাৰ 3টা জানো, অৰ্থাৎ ভাজ্য, ভাজক, ভাগফল আৰু ভাগশেষ, এইকেইটাৰ যদি আমি 3টা জানো তেতিয়াহ'লে বাকী থকা যিটো আমাৰ উলিয়াব লগা থাকে সেইটো আমি এই সূত্ৰটোৰ সহায়ত উলিয়াব পাৰোঁ। তাৰপিছত আন এটা কথা তোমালোকে মন কৰিছা বা আগতে জানা যে কি হয়, ভাগশেষ সদায় ভাজকতকৈ সৰু হয়। এইটো হৰণৰ এটা ধৰ্ম বুলিয়েই ক'ব পাৰা যে এটা হৰণ অংকৰ ক্ষেত্ৰত এইটো সদায় সত্য হয় যে ভাজ্য সমান ভাজক পূৰণ ভাগফল যোগ ভাগশেষ, আৰু দ্বিতীয়তে ভাগশেষ সদায় ভাজকতকৈ সৰু হয়। এতিয়া আমি এইমাত্ৰ কৰা অংকটোত ভাগশেষ 11 আছিল আৰু ভাজক আছিল 14, 11 লেছ দেন 14, গতিকে ভাগশেষ ভাজকতকৈ সৰু হৈছে। তাৰপিছত তোমালোকে আন কেইটামান কথা ইতিমধ্যে জানা যে শূন্যৰে কোনো সংখ্যা হৰণ কৰিব নোৱাৰি, যে আমি শূন্যৰে হৰণ কৰিব নোৱাৰোঁ, কিন্তু শূন্য হৰণ কৰিব পাৰোঁ। শূন্য হৰণ 5 যদি লিখোঁ উত্তৰটো শূন্যই হ'ব। শূন্য হৰণ 100 যদি লিখোঁ তেতিয়াও উত্তৰটো শূন্যই হ'ব। গতিকে আমি যিকোনো এটা পূৰ্ণ সংখ্যা এৰে যদি শূন্যক হৰণ কৰোঁ, হৰণফল শূন্যই হ'ব, কিন্তু শূন্যৰে কাকো হৰণ কৰিব নোৱাৰি। কিয় নোৱাৰি? যে হৰণ মানে কি? হৰণ মানে বাৰে বাৰে কৰা বিয়োগ। এতিয়া চাবা, যদি মই কওঁ 12ক 4ৰে হৰণ কৰা, উত্তৰটো কিমান হ'ব? 3। এতিয়া মই যে ক'লোঁ হৰণ মানে বাৰে বাৰে কৰা বিয়োগ। এতিয়া তাৰমানে 12ৰ পৰা 4 আমি কেইবাৰ বিয়োগ কৰিব পাৰোঁ? এইটো কিমান হ'ল? 12 - 4, এইটো এবাৰ হ'ল, গতিকে 8 হ'ল। তাৰপিছত আকৌ 4 মাইনাছ কৰিলোঁ, এইটো 2বাৰ হ'ল 4টো কৰা, গতিকে 4 হ'ল। তাৰপিছত আকৌ এবাৰ মাইনাছ কৰিলোঁ, 3বাৰ হ'ল, আৰু এইবাৰ বিয়োগফল 0 হ'ল। তাৰমানে কি হয়, 12ক 4ৰে হৰণ কৰিব দিছে, মানে
12 পৰা 4 টো কেইবাৰ বিয়োগ কৰিলে আমি বিয়োগ ফলটো 0 পাম সেইটো উলিয়াব দিছে আৰু সেইটো কাৰণে কোৱা হয় হৰণ মানে বাৰে বাৰে কৰা বিয়োগ ইয়াত আমি দেখিলো যে 12 পৰা এবাৰ দুবাৰ তিনিবাৰ বিয়োগ কৰোতে বিয়োগফল 0 হ'ল তাৰ মানে 12 হৰণ 4 = 3 কিন্তু মই যদি লিখো 12 হৰণ 0 0ৰে হৰণ কৰিব লাগে তাৰ মানে আমি কি কৰিব লাগিব আমি 12 পৰা যিমান বাৰ 0 বিয়োগ কৰাৰ ফলত বিয়োগফল 0 হ'ব সেইটোৱে উত্তৰ হ'ব কিন্তু ইয়াত 12 পৰা আমি 0 যিমান বাৰ বিয়োগ নকৰিলেও চাবা এইটো একবাৰ কৰিলো আকৌ কৰিলো 12 ওলাই থাকিব এইটো দুইবাৰ কৰিলো 12 ওলাল আকৌ এই 3 নম্বৰ বাৰ কৰিলো আকৌ 12 ওলাল এনেকৈ আমি অসীম সংখ্যক বাৰ অৰ্থাৎ অসংখ্য বাৰ মানে নিজৰ ইচ্ছা অনুসৰি যিমান বাৰ 0 বিয়োগ নকৰিলেও 12 পৰা কি হয় বিয়োগফল কেতিয়াও 0 নাপাওঁ একেদৰে বেলেগ পূৰ্ণ সংখ্যাৰ ক্ষেত্ৰতো একেই হ'ব অৰ্থাৎ বেলেগ পূৰ্ণ সংখ্যাৰ পৰাও 0 বিয়োগ কৰি গৈ থাকিলে যিমান বাৰ বিয়োগ নকৰিলেও বিয়োগফল কেতিয়াও 0 নহয় আৰু সেইকাৰণে যিহেতু বিয়োগফল 0 নহয় গতিকে আমি সেইকাৰণে কওঁ যে কোনো পূৰ্ণ সংখ্যা বা কোনো সংখ্যাক 0ৰে হৰণ কৰিব নোৱাৰি তাৰ পিছত কি হয় যে যিকোনো দুটা পূৰ্ণ সংখ্যাৰ হৰণফল আমি উলিয়াই চাওঁ ইয়াত চোৱা মই 12ক 4ৰে হৰণ কৰিছোঁ কৰতে কি পাইছোঁ যে 12ক 4ৰে হৰণ কৰিছোঁ 12 আৰু 4 পূৰ্ণ সংখ্যা আছিল আৰু হৰণফল 3টো এটা পূৰ্ণ সংখ্যা তাৰ মানে এইটোৰ পৰা আমি ক'ব পাৰোঁ যে দুটা পূৰ্ণ সংখ্যাৰ হৰণফল এটা পূৰ্ণ সংখ্যা আমি পাইছোঁ এতিয়া আমি আন এটা উদাহৰণ চাওঁচোন 11 হৰণ 6 এইটোক আমি হৰণবোৰক কি কৰোঁ ভগ্নাংশৰ সহায়ত লিখোঁ এতিয়া এইটো 11 হৰণ 6 = 11/6 এতিয়া এইটোতো কটাকটি কৰিব নোৱাৰি এইটোতো যদি আমি 12 হৰণ 4 এইটো যদি আমি ভগ্নাংশ আকাৰত লিখিলোঁ হয় এনেকুৱা হ'লহেঁতেন হ'লে 4ৰে 12ক এইটো একবাৰ এইটো তিনিবাৰ তাৰ মানে কি হ'লহেঁতেন 3/1 = 3 গতিকে আমি উত্তৰটো এইটো পাইছোঁ কিন্তু ইয়াত আমি এনেকুৱা গোটা সংখ্যা এটা নাপাওঁ এইটো ভগ্নাংশ পালোঁ আৰু এইটোতো পূৰ্ণ সংখ্যা নহয় তাৰ মানে কি যে দুটা পূৰ্ণ সংখ্যা 11 আৰু 6ৰ হৰণফল পূৰ্ণ সংখ্যা নহয় আৰু যিহেতু পূৰ্ণ সংখ্যা নহয় সেইটো বাবে কি হয় সদায় হ'ব নহয় পূৰ্ণ সংখ্যা দুটা পূৰ্ণ সংখ্যাৰ হৰণফল সদায় পূৰ্ণ সংখ্যা নহয় আৰু সেইটো কাৰণে কোৱা হয় যে পূৰ্ণ সংখ্যাবোৰে হৰণ প্ৰক্ৰিয়া সাপেক্ষে আবদ্ধ ধৰ্মটো মানি নচলে তাৰ পিছত আন এটা কথা তোমালোকে জানা এটা পূৰ্ণ সংখ্যা 0ৰ বাহিৰে নিজৰে হৰণ কৰিলে মানে যিকোনো এটা পূৰ্ণ সংখ্যাক 0ৰে হৰণ কৰিব নোৱাৰি বুলি মই ইতিমধ্যে বুজাই দিলোঁ তাৰ বাহিৰে তুমি যদি সেই সংখ্যাটোৰে হৰণ কৰা নিজৰ দ্বাৰা মানে 15ক 15ৰে হৰণ কৰিলে ভাগফল 1 হ'ব তাৰপিছত যদি মই 105ক 105ৰে হৰণ কৰোঁ তেতিয়াহ'লেও ভাগফল 1 হ'ব অৰ্থাৎ যিকোনো এটা পূৰ্ণ সংখ্যা a কি হয় aৰে হৰণ কৰিলে aটো কিন্তু 0 হ'ব নোৱাৰে a not equal to 0 a 0 হ'ব নোৱাৰে তেতিয়াহ'লে aৰে যদি আমি হৰণ কৰোঁ হৰণফলটো সদায় 1 হ'ব অৰ্থাৎ 0ৰ বাহিৰে যিকোনো এটা পূৰ্ণ সংখ্যা 1
নিজৰ দ্বাৰা অৰ্থাৎ এৰ দ্বাৰা হৰণ কৰিলে হৰণফল সদায় 1 হ'ব। তাৰপিছত এতিয়া আমি আকৌ আন এটা কথা তোমালোকে ইতিমধ্যে আগতে জানাই, কিন্তু আমি ইয়াত কি কৰিম, তোমালোকে আগতে সংখ্যাৰ সহায়ত কৰিছিলা, এতিয়া আমি ABC ধৰি কৰিম। যে তোমালোকে কৰি আহিছা আগতে যে ধৰা 15 divided by 3 is equal to 5 হলে কি আছিল, তোমালোকে কৰিছিলা আগতে, হলে 15 is equal to 3 into 5 আৰু কি হয় 15 is equal to 5 into 3 লিখিব পাৰো। এনেকে তোমালোকে আগতে কৰিছা, খালি ঠাই পূৰ কৰা, তৃতীয় শ্ৰেণীৰ পৰা কৰিছা যে 15ক 3 ৰে হৰণ কৰিলে কি হয়, হৰণফল 5 হয়। গতিকে 15 equal to 3 into 5 বা 15 equal to 5 into 3 এনেকুৱা ধৰণৰ হৰণ অংকৰ মানে এনেকুৱা হৰণৰ পিছত এনেকুৱা খালি ঠাই থকা অংক তোমালোকে কৰিছা। মাত্ৰ তাত এনেকৈ 15, 3, 5 সংখ্যা ধৰি কৰিছিলা। এতিয়া আমি ইয়াত কি কৰিম, 15টোক যদি A বুলি ধৰোঁ, 3টোক যদি B বুলি ধৰোঁ, এইটোক যদি C বুলি ধৰোঁ, আমি কি লিখিম, A হৰণ B, A হৰণ 3 মানে B is equal to আমি যদি C পাওঁ, তাৰ পৰা আমি কি লিখিব পাৰিম, এইটো মানে A আছিল, এইটো B আছিল, এইটো C আছিল, হলে কি হ'ব, তাৰমানে হলে A equal to B পূৰণ C বা A equal to C পূৰণ B এনেকে আমি লিখিব পাৰোঁ। একেদৰে যিকোনো তিনিটা পূৰ্ণ সংখ্যা A B C ৰ ক্ষেত্ৰত B not equal to 0, B 0 হ'ব নোৱাৰে, C not equal to 0, Cও যদি 0 নহয়, তেতিয়াহ'লে যদি কি হয় B into C is equal to যদি A হয়, তেতিয়াহ'লে আমি কি লিখিব পাৰিম, তেন্তে A হৰণ B is equal to C হ'ব আৰু A হৰণ C is equal to B হ'ব। মই এটা উদাহৰণৰ সহায়ত তোমালোকক দেখুৱাই দিছোঁ। এইটোৱে যিটো আমি আগতে কৰিলোঁ সেইটোৰে ওলোটাকৈ আমি এইটো কৰিলে পাম। যে ধৰা মই এই 3 into 5 is equal to 15, ইয়াত কি লিখিছোঁ, A মানে এইটো A, এইটো B, এইটো C, তাৰ মানে B into C is equal to A, আমি এইটো পালোঁ 3 into 5 equal to 15। গতিকে আমি ইয়াৰ পৰা কি পাম, 15 হৰণ 3 is equal to 5 আৰু আমি যদি এইটোও পাব পাৰোঁ 15 হৰণ 5 is equal to 3, পাৰোঁনে নাই এই দুটা, যে ইয়াৰ পৰা চোৱা 3 into 5 B into C is equal to A, A মানে 15, তেন্তে মই লিখিছোঁ A হৰণ B, A মানে 15 হৰণ B মানে 3 is equal to C, C মানে 5। একেদৰে A equal to 15 হৰণ C আছিল, C মানে 5 লিখিছোঁ, 5 is equal to B আছিল, B মানে 3। গতিকে আমি এইদৰে লিখিব পাৰোঁ। এতিয়া এইখিনি আছিল তোমালোকৰ পূৰ্ণ সংখ্যাৰ হৰণৰ ধৰ্ম। এতিয়া তাৰপিছত অনুশীলনী 2Bৰ কেইটামান অংক কৰি দিবলৈ ৰৈ গৈছিল আগৰ ক্লাছত, গতিকে মই আকৌ সেইকেইটা অংক তোমালোকক এতিয়া অকণমান বুজাই দিছোঁ। যে 5 নম্বৰ অংকটো এক্সাৰচাইজ 2B, অনুশীলনী 2Bৰ
5 নম্বৰ অংকটো আছিল উপযুক্ত ধৰ্ম ব্যৱহাৰ কৰি তলৰ পূৰণফলবোৰ উলিওৱা। প্ৰশ্নটো মই ইয়াত লিখি দিয়া নাই কাৰণ PDF ফাইলটোত লিখা আছে। উপযুক্ত ধৰ্ম ব্যৱহাৰ কৰি তলৰ পূৰণফলবোৰ উলিওৱা। 1 নম্বৰ অংকটো আছে 437 into 102। এতিয়া ইয়াত উপযুক্ত ধৰ্ম ব্যৱহাৰ নকৰাকৈ আমি পূৰণ কৰিব পাৰোঁ। তোমালোকে ইতিমধ্যে দ্বিতীয় শ্ৰেণীত 2টা অংকৰে পূৰণ কৰিছিলা। তৃতীয় শ্ৰেণীৰ পৰাতো 3টা 4টা বা তাতকৈ বেছি অংক থকা সংখ্যাৰেও পূৰণ কৰিছিলা। কিন্তু আমি ইয়াত সহজভাৱে কেনেকৈ কৰিব পাৰি সেইটো চাম। গতিকে 437 into এইটো 102 আছে, গতিকে আমি এইটো 100 plus 2 লিখোঁ। এতিয়া লিখি কি কৰিম, বিতৰণ বিধি মতে চাবা। আমাৰ বিতৰণ বিধিটো আছিল A into B plus C is equal to A into B plus A into C। বিতৰণ যোগৰ ওপৰত পূৰণৰ বিতৰণ বিধিৰ প্ৰথমটো এইটো আছিল। এতিয়া আমাৰ বাওঁফালখিনি এইখিনিৰ লগত মিলি গ'ল চোৱা। এইটো মানে A হ'ল, এইটো মানে B হ'ল, এইটো মানে C হ'ল। গতিকে আমি এইটো লিখিম। লিখিলে কিমান হ'ব 437 into B আছে নহয়, B মানে 100 plus 437 into C মানে 2 ইয়াত। এতিয়া আমি পূৰণ কৰিম, কিন্তু ইয়াত কি ধৰ্ম প্ৰয়োগ কৰিলোঁ, এইটো বিতৰণ বিধি মতে এইটো লিখি দিব লাগিব। বিতৰণ বিধি মতে। তাৰপিছত আমি এতিয়া আৰু পূৰণ কৰিম। 437ক 100ৰে পূৰণ কৰিলোঁ। তাৰপিছত এইটো 2ৰে পূৰণ কৰিম। 2 into 7 14, 2 into 3 6 plus 1 7 8 is equal to 4 7 4 4। এইটো হ'ল উত্তৰ। তাৰপিছত আন এটা অংক কৰিছোঁ, 3 নম্বৰ অংকটো 5ৰে। তিনি নম্বৰ অংকটো 329 into 1009। এইটো আমি আগৰ অংকটোৰ দৰেই কৰিম। 329 into 1000 plus 9। 1009টোক মই 1000 plus 9 কৰি কিয় লিখিছোঁ, এই 1ৰ পিছত 0 থকা সংখ্যাবোৰেৰে পূৰণ কৰিবলৈ সহজ হয়। নহ'লে মই এনেকৈও লিখিব পাৰিলোঁ হয় 1009 is equal to 1004 plus 5। যদি প্লাছ 5 কৰিলোঁ হয় একে হ'ল হয় 1004 plus 5। কিন্তু ইয়াৰ পৰা আমাৰ সুবিধা একো নহয়। আমাক যে প্ৰশ্নটোত লিখি দিছিল যে উপযুক্ত ধৰ্ম ব্যৱহাৰ কৰি। উপযুক্ত ধৰ্ম মানে যিটো ধৰ্ম প্ৰয়োগ কৰিলে, যিটো সংখ্যাত প্ৰকাশ কৰিলে, পৰিপূৰণ কৰিলে সহজ হয়, কম সময়ত হয়, সেইটো ধৰ্ম প্ৰয়োগ কৰিব দিছে। আৰু সেইটো কাৰণে মই 1009ৰ ঠাইত 1004 বা প্লাছ 5 পতা নাই, 1000 plus 9 পাতিছোঁ। কিয় যে 1ৰ পিছত 0 থকা সংখ্যাৰে পূৰণ কৰিবলৈ সহজ হয়। গতিকে এতিয়া আমি এইখিনি পাই গ'লোঁ। A মানে এইটো হ'ব, B মানে এইটো, C মানে এইটো। গতিকে আমি A into B plus A into C লিখিম। A মানে 329, B মানে 1000 plus A মানে 329 into C মানে 9। ইয়াত লিখি দিব লাগিব বিতৰণ বিধি মতে। বিতৰণ বিধি মতে বুলি লিখি দিব লাগিব।
তাৰ পিছত এতিয়া আমি পূৰণ কৰিম পূৰণ কৰিলে আমি পাম ইজ ইকুৱেল টু প্লাছ এইটো পূৰণ কৰিলে তোমালোকে পাবা 2961 এইটো পূৰণ কৰি ল'বা আৰু ইয়াৰ যোগফলটো হ'ব 331961 একেদৰে তোমালোকে 5 নম্বৰ প্ৰশ্নটোৰ বাকি থকা অংককেইটাও কৰিবা তাৰ পিছত নেক্সট 6 নম্বৰ অংকটো অনুশীলনী 2bৰ 6 নম্বৰ অংকটো চোৱা 6 নম্বৰ অংকটোত আছিল মই প্ৰশ্নটো ইয়াত লিখি নিদিওঁ কাৰণ PDF ফাইলত দিয়া আছে যে এজন মানুহে সোমবাৰে 5 কিলোগ্ৰাম মঙ্গলবাৰে 2 কিলোগ্ৰাম আৰু বুধবাৰে 8 কিলোগ্ৰাম চাউল কিনিলে যদি প্ৰতি কিলোগ্ৰাম চাউলৰ মূল্য 52 টকা হয় তেন্তে আটাইখিনি চাউলৰ বাবে মানুহজনে কিমান টকা দিবলগীয়া হ'ল এতিয়া ইয়াত আমাক দিয়া আছিল 1 কিলোগ্ৰাম চাউলৰ মূল্য সমান 52 টকা এতিয়া আমাক সুধিছে যে ইয়াত দিয়া আছে সোমবাৰে 5 কিলোগ্ৰাম চাউল কিনিলে গতিকে আমি লিখিম এতেকে সোমবাৰে কিনা 5 কিলোগ্ৰাম চাউলৰ মূল্য সমান 1 কিলোগ্ৰামৰ মূল্য 52 টকা গতিকে 5 কিলোগ্ৰামৰ মূল্য 5 into 52 টকা মঙ্গলবাৰে কিনা 5 কিলোগ্ৰাম চাউলৰ মূল্য হ'ব মঙ্গলবাৰে কিনা 2 কিলোগ্ৰাম চাউলৰ মূল্য হ'ব 2 into 52 টকা আৰু বুধবাৰে 8 কিলোগ্ৰাম চাউল কিনিছিল গতিকে বুধবাৰে কিনা 8 কিলোগ্ৰাম চাউলৰ মূল্য হ'ব 8 into 52 টকা এতেকে কি হ'ল আটাইখিনি চাউলৰ বাবে মানুহজনে মুঠতে দিবলগীয়া মূল্য উলিয়াব দিছে গতিকে এতেকে আটাইখিনি চাউলৰ বাবে মানুহজনে দিবলগীয়া মুঠ মূল্য সমান কিমান হ'ব যে প্ৰথম 5 into 52 plus 2 into 52 plus 8 into 52 আৰু এককটো আমি একেলগে লিখিছো বাবে বন্ধনী দি ল'ব লাগিব ইমান টকা এতিয়া এনেকুৱা অংক তোমালোকে ইতিমধ্যে আগতে কৰিছিলা তৃতীয় শ্ৰেণীৰ পৰাই কৰিছা কিন্তু ইয়াতে অংকটো দিয়াৰ অৰ্থটো হ'ল তৃতীয় শ্ৰেণীত কৰোঁতে তোমালোকে কি কৰিছিলা 5 into 52 টো ওপৰত লিখতে পূৰণ কৰিছিলা এইটোৰ পূৰণফলটো ইয়াতে লিখিছিলা এইটোৰ পূৰণফলটো ইয়াতে লিখিছিলা কিন্তু ইয়াত তোমালোকে এতিয়া পূৰ্ণ সংখ্যাৰ ধৰ্মবোৰ শিকিলা যে সেইটো কাৰণে সেই ধৰ্মবোৰ প্ৰয়োগ কৰি পেলাই কৰিব দিছে
গতিকে চোৱাচোন 5 × 52 প্লাছ 2 × 52 প্লাছ 8 × 52 52 গোটেইকেইটাৰ লগত আছে গতিকে আমি লিখিব পাৰোঁ 5 + 2 + 8 × 52 টকা কি হ'ল কি বিধিমতে হ'ব এইটো বিতৰণ বিধিমতে বিতৰণ বিধিটোত দুটা সংখ্যা আছিলে এতিয়া ইয়াত তিনিটা আছে বিতৰণ বিধিত তাৰ মানে 5 × 52 প্লাছ 2 × 52 আছিলে এইটো থাকিলে আমি এনেকৈ কৰিছিলোঁ 5 মানে প্ৰথম দুটা এনেকৈ কৰিছিলোঁ আমি 5 + 2 × 52 আৰু তাৰ পিছত এই দুটা যোগ কৰি এইটোৰ লগত কৰিছিলোঁ আকৌ এবাৰ কিন্তু এইটো একাধিক সংখ্যাৰ ক্ষেত্ৰতো আমি কৰিব পাৰোঁ আমি যিহেতু এতিয়া অলপ অভ্যস্ত হ'লোঁ বিতৰণ বিধি প্ৰয়োগ কৰিলোঁ আগতে গতিকে আমি এতিয়া আৰু একেলগে কৰিছোঁ গতিকে 5 × 2 = 7 7 × 8 15 টকা এতিয়া কিমান হ'ব 15 × 2 = 30 হাতে গ'ল 3 15 × 5 = 75 77 টকা গতিকে মানুহজনে দিবলগীয়া মুঠ মূল্য হ'ল 780 টকা গতিকে অনুশীলনী 2Bৰ অংকবোৰ তোমালোকক কৰি দিয়া হ'ল আৰু যি 2-4টা তোমালোকক হোমৱৰ্ক দিছোঁ সেইখিনি তোমালোকে কৰিবা আৰু পাঠটো ভালদৰে আকৌ এবাৰ পঢ়ি ল'বা ধন্যবাদ